হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই ক'লৈ গৈ আছোঁ চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। আৰু মোৰ চেনেলটো যোনসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব বুলি আশা ৰাখিলোঁ। ভাগৱত আৰু মই গৈ আছোঁ হস্পিটেললৈ। আপোনালোকৰো যদি কিবা বেমাৰ হৈ আছে আপোনালোকে আহিব পাৰে এইমছ হস্পিটেললৈ। নৰ্থ ইষ্টত আছে, এইখন উত্তৰ পূৰ্বাঞ্চলৰ হয়। এয়া মই পালোঁ আহি উত্তৰ পূৰ্বাঞ্চলত থকা এইমছ হস্পিটেল। যিহেতু মানুহ বহুত আজি বুধবাৰ হয়, মানুহৰ সমাগম বেছি হৈছে। আমাৰ ফাদাৰক আজি ট্ৰিটমেণ্টৰ কাৰণে লৈ আহিছোঁ। এইখন হস্পিটেল হোৱা বেছিদিন হোৱা নাই, মানে নতুন হয়। ভাল হয় ট্ৰিটমেণ্টবোৰ, আহিব পাৰে আপোনালোকেও। মানুহ এজনৰ বেমাৰ হৈ থাকিলে আপোনালোকে উপলব্ধি কৰিব পাৰেনে তেওঁ মানুহজন কিমান কষ্টত আছে, বা আমাৰ নিজৰে কিবা এটা হ'লে দেহত কিমান অশান্তি লাগে। মানুহৰ এই বেমাৰৰ কাৰণে এতিয়া কিমান হাৰাশাস্তি হয়। এজন মানুহৰ বেমাৰ হ'লে কিমান দিন কষ্ট খাব লগা হয়, সেইটো যিজনৰ বেমাৰ হয় সেইজনেহে বুজি পাই থাকে। আৰু যিজন তেওঁলোকৰ আত্মীয় স্বজন থাকে তেওঁলোকেহে বুজি পায় সেই বেমাৰটোৰ কথা। কিন্তু আপোনালোকৰো যদি এতিয়াও কিবা বেমাৰ ভুগি আছে আহিব পাৰে এইমছ হস্পিটেলত। সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰক। আমাৰ ফাদাৰে ৱেইটিং কৰি কৰি ভাগৰি পৰিছে। কিমান থিয় হ'ব, মানুহ কিমান চাওকচোন, বহিবই জেগা পোৱা নাই। বেমাৰ হ'লে থিয় হৈ থাকিব নোৱাৰে, অপাৰেশ্যন হৈ গৈছে, সেইবাবে এতিয়া মানুহৰ ধৰি বহিবই পৰা নাই। আৰু কিমান টাইম ৰখিব লাগিব ঠিক নাই। লিষ্টৰ নাম্বাৰ বহুত দেৰি হৈ আছে আমাৰ, সেইবাবে ৰখিব লগা হৈছে। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া চন্দনে বিদায় লৈছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব বুলি আশা ৰাখিলোঁ। বাই বাই, হেভ এ নাইচ ডে'।